হেল্ল' এভৰিৱান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। জীৱন প্ৰেৰণাৰ থাৰ্ড পে'মেণ্ট এতিয়ালৈকে পোৱা নাই। এইচএছ স্কুটি ডিষ্ট্ৰিবিউশ্যন 2025ৰ ষ্টুডেণ্টে বহুত ষ্টুডেণ্টে নিয়াৰলি 30-40% ষ্টুডেণ্টে এতিয়ালৈকে স্কুটি পোৱা নাই। বাট ইতিমধ্যে ফলাফল ঘোষণা হৈ গ'ল। কোনে জিকিলে কোনে হাৰিলে সেইবোৰ আমি গম পাই গ'লোঁ। এতিয়া কথা মেইন পইণ্ট ওলাই আহিছোঁ। এতিয়া বিজেপি চৰকাৰে প্ৰমিছ কৰিছিলে জীৱন প্ৰেৰণা দিব বুলি, বা অসম গভৰ্ণমেণ্টে হিমন্ত বিশ্ব শৰ্মা ছাৰে প্ৰমিছ কৰিছিলে জীৱন প্ৰেৰণা দিব বুলি। কিন্তু ফাৰ্ষ্ট ইনষ্টলমেণ্ট, ছেকেণ্ড ইনষ্টলমেণ্ট দিছে, তাৰপিছত থাৰ্ড ইনষ্টলমেণ্ট দিয়া নাই, আমি সকলোৱে গম পাওঁ। আৰু বহুত ষ্টুডেণ্টৰ স্কুটি বাকী আছে এতিয়ালৈকে। ডিলাৰত ফোন কৰিলে কি কয় ডিলাৰে, যে আমি নাজানো, আমি বিল পোৱা নাই, আমি ষ্টক আমাৰ তাতে ষ্টক নাই। চ' মই এগেইন কৈছোঁ, আমাৰ হাতত একো অনলাইন মোড বাদে একো ৰাস্তা নাই। আমি যে ডাইৰেক্ট হিমন্ত বিশ্ব শৰ্মা ছাৰক জনাব পাৰোঁ বা ৰুনুজ পেগু ছাৰক জনাব পাৰোঁ। ইচ এণ্ড এভৰি ষ্টুডেণ্টক মই ৰিকুৱেষ্ট কৰিছোঁ, সকলোৱে তোমালোকে শ্বেয়াৰ কৰা ভিডিঅ'টো, লাগিলে ফোন যোগেৰে কোৱা, যিমান ষ্টুডেণ্ট আছে জীৱন প্ৰেৰণা স্কুটি নোপোৱা, সকলোৱে যাতে ফেচবুকত লিখে। মই বাৰম্বাৰ কৈ আহি আছোঁ, ফেচবুকত লিখা, লাগিলে কংগ্ৰেচুলেশ্যন হিমন্ত বিশ্ব শৰ্মা ছাৰ, এণ্ড তলত লিখা আমি জীৱন প্ৰেৰণা পোৱা নাই, আমি স্কুটি পোৱা নাই। তোমালোকে কিয় প্ৰেছ মিট দিয়া নাই? পজিটিভলি দিয়া। এতিয়াতো গভৰ্ণমেণ্ট বিজেপিৰে বা হিমন্ত বিশ্ব শৰ্মা ছাৰ এগেইন CM হ'ব। চ' যিবোৰ ষ্টুডেণ্টে জীৱন প্ৰেৰণা পোৱা নাই পাব লাগে, বা যিবোৰ ষ্টুডেণ্টে স্কুটি পোৱা নাই সিহঁতে পাব লাগে, ডিজাৰ্ভিং। চ' তোমালোকে ৰিকুৱেষ্ট কৰা, অনলাইন মোড যেনেকৈ হয় ৰিকুৱেষ্ট কৰা, যাতে তোমালোকৰ যিখিনি পে'মেণ্ট বাকী আছে, যিখিনি স্কুটি বাকী আছে, সেইখিনি ক্লিয়াৰ হয়। মই অলৱেজ কৈ আছোঁ, বেলেগ উপায় নাই। মই বহুত অভয়ক বিয়াক কৈ পাইছোঁ, বা বন্ধু ষ্ট্ৰীমক কৈ পালোঁ, কিন্তু সিহঁতে এতিয়ালৈকে ৰেছপন্স দিয়া নাই বা ভিডিঅ' এটাও নবনালে। চবেই ইলেকশ্যনত বিজি। চ' তোমালোকক ৰিকুৱেষ্ট কৰিছোঁ, তোমালোকে ফেচবুকত লিখা। মই অকলে এফৰ্টছ দি মই একো কৰিব নোৱাৰোঁ। মই টেগ কৰিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক, বাট দেখা নাই চাগে। আৰু এইকেইদিন যোৱাকালিলৈকে বা 3 মে'লৈকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ জাপানত আছিলে। ৱেষ্ট বেংগলৰ ইলেকশ্যনৰ পিছত জাপানলৈ ভ্ৰমণলৈ গৈছিলে। চ' তোমালোকে প্লিজ ফেচবুকত লিখা তোমালোকৰ জীৱন প্ৰেৰণা। বি মই এনেকুৱা নহয় যে নিদিয়ে, এনেকুৱা হ'ব পাৰে যে এপ্ৰিল মে'ৰ একেলগে পে'মেণ্ট দিব পাৰে, বা স্কুটিটো এটলিষ্ট স্কুটিৰ যিখিনি বহুত লেট হৈ গ'ল। এতিয়া নতুন ষ্টুডেণ্টৰ স্কুটি আহিব। চ' তোমালোকৰ বহুত লেট হৈ গ'ল। চ' তোমালোকে প্লিজ অনলাইন থ্ৰু দি যেনেকৈ পাৰা ক'বলৈ চেষ্টা কৰা। কাৰণ আজি যদি মাত নামাতা, দেন সেই বস্তুটো লেপছ হৈ যাব, তলত পৰি যাব, তাৰপিছত লাহে লাহেকৈ সেইটো বস্তু বন্ধ হৈ যাব। চ' তোমালোকে প্লিজ স্কুটিৰ কাৰণে হওক বা জীৱন প্ৰেৰণাৰ কাৰণে হওক, প্লিজ মাত মাতা। এটলিষ্ট মাত মাতা, ফেচবুকত লিখা, বা প্ৰেছ মিট 10-12জন 15জন মিলি প্ৰেছ মিট দিয়া। আৰু ৰিকুৱেষ্ট ফৰ্মত মই যেনেকৈ কৈছোঁ, শুনা, এনেকৈ কোৱা, সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ, আপুনি প্ৰমিছ কৰা মতে জীৱন প্ৰেৰণা ষ্টাৰ্ট হৈছিলে। বহুত ষ্টুডেণ্টে পাবলগীয়া হৈছে, পাই আছিলে। ফাৰ্ষ্ট পে'মেণ্ট, ছেকেণ্ড পে'মেণ্ট পালে। বাট ইতিমধ্যে আমি এপ্ৰিল মাহৰ পৰা পে'মেণ্ট পোৱা নাই, জীৱন প্ৰেৰণাৰ থাৰ্ড পে'মেণ্ট পোৱা নাই। বা যিসকল স্কুটিৰ ৰৈ আছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ, আপুনি বা অসম গভৰ্ণমেণ্টে স্কুটি প্ৰদান কৰি আছে, বাট সেই মৰ্মে আমি এতিয়া বা সেই ক্ষেত্ৰত আমি এতিয়াও স্কুটি পোৱা নাই। আমি ডিজাৰ্ভিং, বা আমি চাৰ্টিফিকেট পাইছোঁ, এতিয়ালৈকে স্কুটি পোৱা নাই। তোমালোকে 10-12জন 20জন যিমানখিনি আছা, তোমালোকে একেলগে মিলি এখন কলেজ বা এখন ডিষ্ট্ৰিক্টৰ 35 ডিষ্ট্ৰিক্ট আছে, এখন কলেজ মিলি বা এখন ডিষ্ট্ৰিক্টৰ গোটেই ষ্টুডেণ্ট মিলি যেতিয়া প্ৰেছ মিট দিবা বা এটা ৰিকুৱেষ্ট ফৰ্মত জনাবা, 100% চলিউশ্যন আহিব, বা 100% ৰেছপন্স এটা আহিব বুলি মই ভাবোঁ। চ' প্লিজ মই ৰিকুৱেষ্ট কৰিছোঁ এগেইন, তোমালোকে প্লিজ মাত মাতা। মাত নামাতাকৈ একো নহয়, মাত মাতা। আৰু এইটোৱে, মাত মাতিবই লাগিব, চিধা কথা। মই যিমানখিনি কৰিব পাৰি কৰিছোঁ বা কৰি থাকিম তোমালোকৰ বাবে। বাট দুখ লাগে যে সময়মতে পালে সকলোৰে ভাল লাগে, যে সময়মতে এটা পে'মেণ্ট আহিলে মনত ফূৰ্তি আহে। আৰু বৰ্তমান আমি ষ্টুডেণ্ট, এটা টকা কৰবাৰ পৰা আহিলে মনত এটা ফূৰ্তি ভাৱ আহে, ভাল লাগে। চ' স্কুটিৰ কাৰণে ৰৈ আছা, সেইটোও মই বুজোঁ। কিন্তু মোৰ হাতত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ ডাইৰেক্ট কোৱাৰ কোনো ৰাস্তা নাই। চ' অনলাইন যিমানখিনি হয় মই কৰিছোঁ, তোমালোকে তোমালোকৰখিনি কৰা। এতিয়া মই ভিডিঅ'টো পাৰিলে ফ্ৰেণ্ডছবোৰক জনোৱা, যে যাতে সকলোৱে লিখে ফেচবুকত, বা সকলোৱে যাতে প্ৰেছ মিট দিয়ে, যে ছাৰ আমি এতিয়ালৈকে পোৱা নাই, আমাৰ কাৰণে ভাবক। ইলেকশ্যন কমপ্লিট হৈ গ'ল, এতিয়া আপুনি নিউ CM হ'ব, নতুনকৈ CM হ'ব। চ' আমাৰখিনি ক্লিয়াৰ কৰক, বা আমি স্কুটি পোৱা নাই, আমাৰ স্কুটি প্ৰদান কৰক। চ' ৰিকুৱেষ্ট ফৰ্মত জনাবা, অভিয়াছলি
কিবা নহয় কিবা সলিউশ্যন যেতিয়া কাণত যাব বা চকুৱে চাব নহয় কিবা এটা হৈ আছে, আমি জীৱন প্ৰেৰণা এপ্লাই কৰিছিলোঁ, ষ্টুডেণ্টে পোৱা নাই, দেন অভিয়াছলি সেইটোৰ ক্ষেত্ৰত এটা সলিউশ্যন আনিব বা ৰিজল্ভ কৰিবলৈ চেষ্টা কৰিব, 100% ৰিজল্ভ কৰিবলৈ চেষ্টা কৰিব, যিহেতু প্ৰমিছ কৰিছিলে। অ'কে, যিহেতু এইটো এটা স্কিম। চ' আৰু নতুন ষ্টুডেণ্ট যদি আছে, নতুন ষ্টুডেণ্টৰ স্কুটি 100% দিব, কাৰণ গভমেণ্ট চেম আছে, আৰু গভমেণ্ট চেম হওক বা বেলেগ হওক, এটা স্কিম চলি আছে, সেইটো চলিয়ে থাকিব। কিন্তু এইটো লেপছ হৈ আছে, মানে বন্ধ হৈ আছে বা খেলিমেলি হৈ আছে, সেই খেলিমেলি হ'ব নালাগে। মই যদি কোনোবা দিন লগ পাওঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক, মিনিমাম মই খুজিম এটলিষ্ট মোক আধা ঘণ্টা দিয়ক, মই বহুত মানে যেনেকৈ ষ্টুডেণ্টৰ মানে ভাল হয় সেইবোৰ কথা ক'বলৈ বিচাৰোঁ, কিন্তু নাপাওঁ। যদি বিজেপিৰ কোনোবা আছিল লিংকত, মোক মিট কৰাই দিব 30 মিনিটছৰ কাৰণে, মই ৰিকুৱেষ্ট কৰিছোঁ এইটো। ষ্টুডেণ্টৰ হকে কিবা এটা মানে মই ভাবিছোঁ এনেকুৱা হ'ব লাগে বা ছিষ্টেমত হ'ব লাগে, মই ক'বলৈ চেষ্টা কৰিম। মোৰ আইডিয়া, মোৰ লজিক, মোৰ থিংকিং মই শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম। যদি বিজেপিৰ কোনোবা আছে মোক লগ কৰাব চিয়ামৰ লগত। থেংক ইউ। প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিবা, আৰু প্লিজ তোমালোকে লিখা ফেচবুকত, মই আছোঁ, মই জিন্দা থকালৈকে তোমালোকৰ বাবে মাত মাতি যাম, বাট তোমালোকে এটলিষ্ট নিজৰ হকে মাত মাতা। স্কুটি পোৱা নাই, জীৱন প্ৰেৰণা পোৱা নাই, তোমালোকে মাত মাতা প্লিজ, মোৰ ৰিকুৱেষ্ট এইটো। থেংক ইউ। ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰিবা যাতে সকলোৱে মাত মাতে, গম পায়। থেংক ইউ।